নমস্কাৰ এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ লৈছো ডাঙৰ খবৰ। আজি হৈছে 14 ডিচেম্বৰ। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনি লৈ দিবলৈ লৈছো ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত অৰুণোদয় আঁচনিৰ পৰা আৰম্ভ কৰি আত্মসহায়ক গোটৰ মহিলাসকলক 10,000 টকা প্ৰদানক লৈ কেইখনমান নতুন খবৰ আপোনালোকক প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰদান কৰা অৰুণোদয় আঁচনিৰ এখন গুৰুত্বপূৰ্ণ আপডেট লৈ। তো ইয়াতে লিখা আছে, আমি অৰুণোদয় হিতাধিকাৰী সম্প্ৰসাৰণ কৰিব বিচাৰোঁ। সেই হেতু অহা 15 পৰা 28 তাৰিখলৈ অনুষ্ঠিত হ'ব লগা গাঁও সভাসমূহত আমি নতুন হিতাধিকাৰীসমূহ বাছনি কৰিম। তো ইয়াতে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই উল্লেখ কৰা অনুযায়ী অহা 15 তাৰিখৰ পৰা আৰম্ভ কৰি 28 তাৰিখৰ ভিতৰত অৰুণোদয় আঁচনিৰ আবেদন প্ৰক্ৰিয়া আৰম্ভ কৰিব। তো যিসকল মানুহে এতিয়ালৈকে অৰুণোদয় আঁচনি পোৱা নাই সেইসকলে অহা 15 ডিচেম্বৰ তাৰিখৰ পিছত কৰিব পাৰিব আবেদন। তো কোনবোৰ মানুহে আবেদন কৰিব পাৰিব সেয়া আপোনালোকক বিস্তাৰিত জনাইছোঁ, অনুগ্ৰহ কৰি চাই থাকিব। অসম চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্ত অনুযায়ী অসমত নতুনকৈ 37 লাখ মানুহক প্ৰদান কৰিব অৰুণোদয় আঁচনি। লগতে যিসকলৰ নাম আগৰ পৰা অন্তৰ্ভুক্ত হৈ আছে সেইসকলেও কিন্তু অৰুণোদয় 3.0 আঁচনিত নতুনকৈ কৰিব লাগিব আবেদন। অন্যথা অৰুণোদয় আঁচনিত নাম অন্তৰ্ভুক্ত হৈ থাকিলেও এতিয়াৰ পৰা অৰুণোদয় আঁচনিৰ 1250 টকাকৈ নাপাব। এইবাৰ অৰুণোদয় 3.0 আঁচনিত যিবোৰ মানুহে আবেদন কৰিব বিচাৰে সেইসকলৰ ৰেচন কাৰ্ড থকাটো বাধ্যতামূলক। কেৱল মাত্ৰ ৰেচন কাৰ্ড থাকিলেই নহ'ব, ৰেচন কাৰ্ডৰ লগত আধাৰ কাৰ্ড লিংক থাকিব লাগিব। তো আপোনালোকৰ ৰেচন কাৰ্ডৰ লগত যদি আধাৰ কাৰ্ড লিংক আছে তেন্তে নিঃসন্দেহে কৰিব পাৰিব অৰুণোদয় 3.0 আঁচনিত আবেদন। তো ইয়াৰ লগতে আৰু কি কোৱা হৈছে আপোনালোকক বিতংভাৱে জনাই আছোঁ, অনুগ্ৰহ কৰি চাই থাকিব। তো তাৰপিছত ইয়াতে লিখা আছে, বিধৱা অবিবাহিত মহিলা, বিবাহ বিচ্ছেদিত মহিলা, অকলশৰীয়া মহিলা, তৃতীয় লিংগৰ ব্যক্তি, দিব্যাংগ ব্যক্তিৰ লগতে কোৱা হৈছে চৰকাৰী পঞ্জীয়নভুক্ত বৃদ্ধাশ্ৰমত থকা বৃদ্ধা মহিলা। এইবোৰ মহিলাসকলেও কিন্তু অৰুণোদয় 3.0 আঁচনিত কৰিব পাৰিব আবেদন। তাৰপিছত কিছুমান বেমাৰৰ কথা চৰকাৰে উল্লেখ কৰিছে, যেনে HIV, থেলেচেমিয়া, হেম'ফেলিয়া, চেৰিবেল পালচি, কুষ্ঠৰোগ, অটিজিম স্পেক্ট্ৰাম আদি বেমাৰত যিসকলে আক্ৰান্ত হৈ আছে সেইসমূহ পৰিয়ালৰ সদস্যও কৰিব পাৰিব অৰুণোদয় 3.0 আঁচনিত আবেদন। তাৰপিছত কোৱা হৈছে আশ্ৰয়হীন পৰিয়ালৰ মহিলা, লগতে ভিক্ষাৰে জীৱন নিৰ্বাহ কৰা মহিলা। ইয়াৰ পিছত একেবাৰে শেষত কোৱা হৈছে যিসমূহ পৰিয়ালৰ বাৰ্ষিক উপাৰ্জন 2 লাখ টকাতকৈ তলত সেইসকল মানুহে কৰিব পাৰিব অৰুণোদয় 3.0 আঁচনিত আবেদন, কিন্তু থাকিব লাগিব ৰেচন কাৰ্ড। তো আপোনালোকে যদি অৰুণোদয় আঁচনিত নতুনকৈ আবেদন কৰিব বিচাৰে তেন্তে অহা 15 ডিচেম্বৰ তাৰিখৰ পিছত কৰিব পাৰিব আবেদন। তো আবেদন সম্পৰ্কে কিবা জানিব বিচাৰিলে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তেতিয়া আপোনালোকক দিবলৈ লৈছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল PM ইণ্টাৰ্ণশ্বিপ আঁচনিলৈ। তো ভাৰত চৰকাৰে ঘোষণা কৰিছে PM ইণ্টাৰ্ণশ্বিপ আঁচনি। তো PM ইণ্টাৰ্ণশ্বিপ আঁচনিত ভাৰতৰ শিক্ষিত নিবনুৱা যুৱক যুৱতীসকলে কৰিব পাৰিব আবেদন। তো যিসকল শিক্ষিত নিবনুৱা যুৱক যুৱতীৰ বয়স 21ৰ পৰা আৰম্ভ কৰি 24 বছৰৰ ভিতৰত সেইসকল যুৱক যুৱতীয়ে কৰিব পাৰিব PM ইণ্টাৰ্ণশ্বিপ আঁচনিত আবেদন। ভাৰত চৰকাৰে ইতিমধ্যে সমাপ্ত কৰিছে প্ৰথম পৰ্যায়ৰ আবেদন প্ৰক্ৰিয়া, আকৌ অতি শীঘ্ৰেই নতুনকৈ আৰম্ভ কৰিব আবেদন। তো তাৰপিছত ইয়াতে কি লিখা আছে আপোনালোকক জনাই দিছোঁ। তো যিসকল যুৱক যুৱতীয়ে PM ইণ্টাৰ্ণশ্বিপ আঁচনিত আবেদন কৰিব সেইসকল যুৱক যুৱতীক ভাৰত চৰকাৰে ভাৰতৰ 500টা শীৰ্ষ কোম্পানীত প্ৰদান কৰিব প্ৰশিক্ষণ। আৰু প্ৰশিক্ষণ চলাকালীন প্ৰতি মাহতে যুৱক যুৱতীসকলে
PM ইণ্টাৰ্ণশ্বিপ আঁচনিৰ জৰিয়তে লাভ কৰিব ৫,০০০কৈ টকা। ইয়াৰ উপৰিও PM ইণ্টাৰ্ণশ্বিপ আঁচনিত আবেদন কৰাৰ পিছত এককালীনভাৱে ভাৰত চৰকাৰে যুৱক যুৱতীসকলৰ বেংক একাউণ্টত ৬,০০০কৈ টকা প্ৰদান কৰিব। তাৰ পিছত কোৱা হৈছে 12 মান্থ অফ ৰিয়েল ৱৰ্ল্ড ট্ৰেইনিং। তো যিসকল যুৱক যুৱতীয়ে PM ইণ্টাৰ্ণশ্বিপ আঁচনিত আবেদন কৰিব সেইসকল যুৱক যুৱতীক ভাৰত চৰকাৰে 12 মাহৰ বাবে প্ৰদান কৰিব প্ৰশিক্ষণ চলাকালীন প্ৰতি মাহতেই হিতাধিকাৰীসকলে এইখন আঁচনিৰ জৰিয়তে ৫,০০০কৈ টকা লাভ কৰিব। তো যিসকল যুৱক যুৱতীয়ে PM ইণ্টাৰ্ণশ্বিপ আঁচনিত আবেদন কৰিব বিচাৰে সেইসকলে pminternship.mca.gov.in অফিচিয়েল ৱেবছাইটত ভিজিট কৰি কৰিব পাৰিব আবেদন। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো আজি তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে CMO আছামৰ ফালৰ পৰা গোটৰ মহিলাসকলৰ বাবে এনেকৈ এখন আপডেট ইতিমধ্যে প্ৰদান কৰিছে। তো ইয়াতে লিখা আছে টুডে অনাৰেবল চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা প্ৰিচাইড এ ভিডিঅ' কনফাৰেন্স উইথ অল দ্য ডিষ্ট্ৰিক্ট কমিশনাৰ অন চিফ মিনিষ্টাৰ মহিলা উদ্যমিতা অভিযান। Under this scheme, women from each group, including active independent groups, will benefit 10,000. Initially, a total of 32,23,081 women has been identified as eligible for this scheme. Honorable Chief Minister directed the district commissioners to complete the process after its distribution soon. তো ইয়াতে কোৱা অনুযায়ী যিসকল মহিলাই 10,000কৈ টকা পোৱাৰ বাবে মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযান আঁচনিৰ ফৰ্ম ফিল-আপ কৰি জমা দিছিল সেইসকল মহিলাৰ ভিতৰত কেৱল মাত্ৰ 32,23,081 গৰাকী মহিলাই লাভ কৰিব 10,000কৈ টকা। 32,23,081 গৰাকী মহিলা কেৱল মাত্ৰ 10,000কৈ টকা পোৱাৰ বাবে যোগ্য। বাকী 7 লাখ মহিলাৰ নাম ইতিমধ্যে কৰ্তন হৈছে। লগতে যিসকল মহিলাৰ নাম 10,000কৈ টকা পোৱাৰ নতুন লিষ্টত আহি গৈছে সেইসকল মহিলাৰ বাবে চৰকাৰে আৰম্ভ কৰিছে ভেৰিফিকেশ্যন। তো ভেৰিফিকেশ্যনৰ সময়ত যিসকল মহিলাই এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ ভিতৰত নপৰিব সেইসকল মহিলাৰ নামো কৰ্তন হ'ব আৰু 10,000কৈ টকা অসম চৰকাৰে অতি শীঘ্ৰেই প্ৰদান কৰিব। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি চতুৰ্থটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজি চতুৰ্থটো গুৰুত্বপূৰ্ণ খবৰ হ'ল অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ৰেচন কাৰ্ড লৈ প্ৰদান কৰা এখন বিশেষ আপডেট লৈ। তো ইয়াতে কোৱা অনুযায়ী যিসকল মানুহে নতুনকৈ ৰেচন কাৰ্ডৰ আবেদন কৰিব বিচাৰে সেইসকলে এতিয়াৰ পৰা sewahetu.assam.gov.in অফিচিয়েল ৱেবছাইটত ভিজিট কৰি কৰিব পাৰিব আবেদন। তো আপোনালোকে যদি ৰেচন কাৰ্ড আবেদন কৰিব বিচাৰে তেন্তে ৱেবছাইটটো লিখি ৰাখক। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তো ধন্যবাদ।